এইবাৰ অখিল গগৈৰ টাৰ্গেট বন্ধ কৰা মহিলা। অখিল গগৈৰ চৰকাৰ আহিলে বন্ধ কৰি দিয়া হ'ব সকলো চৰকাৰী আঁচনি। আনৰ ঘৰত কাম কৰা মহিলাক ঘৰ সৰা, ঘৰ মচা, ভাত ৰন্ধা, কাপোৰ ধোৱাৰ ট্ৰেইনিং দিব অখিল গগৈয়ে। এই যে আনৰ ঘৰত কাম কৰা মহিলাগৰাকীকো আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ ঘৰ মুচিব লাগে, কেনেকৈ অসমীয়া মানুহ খাদ্য কেনেকৈ ৰান্ধে, সাউথ ইণ্ডিয়ানে কেনেকৈ ৰান্ধে, সেইবিলাকৰ ছমাহৰ আমি এটা ট্ৰেইনিং দি দিব খোজোঁ। স্কুল এৰা ছোৱালীক NGOত কাম কৰিবলৈ নাৰ্ছৰ ট্ৰেইনিং দিব অখিল গগৈয়ে। কম পঢ়াত স্কুল এৰিব খোজে, তেতিয়াহ'লে তাইক আমি NGOত কাম কৰিব পৰাকৈ তাইক আমি নাৰ্ছ শিকাই দিম। স্কুল এৰা ছোৱালীক হিন্দী, ইংৰাজী শিকাই জাপানলৈ পঠিয়াব অখিল গগৈয়ে। ছোৱালীসকলক জাপানীজ ভাষা পৰ্যন্ত শিকাই দিব অখিল গগৈয়ে। আৰু কোনোবাই যদি জাপানলৈ গৈ খুব ভাল ছোৱালীয়ে ভাল নাৰ্ছিং শিকিব খোজে, জাপানীজ ভাষা পৰ্যন্ত শিকাই দিম। সকলো ল'ৰাকে ঢোল বজাবলৈ শিকাব অখিল গগৈয়ে। সত্ৰীয়া নৃত্য জনা সকলোকে স্কুলৰ শিক্ষক হিচাপে দিয়া হ'ব নিযুক্তি। সৰু সৰু ল'ৰা ছোৱালীক অলিম্পিকলৈ পঠিয়াব অখিল গগৈয়ে। সমাগত বিধানসভা নিৰ্বাচনক লৈ সকলোৰে মাজত এতিয়া নিৰ্বাচনী প্ৰস্তুতি। সকলোৰে লক্ষ্য নিজৰ নিজৰ প্ৰতীকৰ চৰকাৰ গঠন কৰাৰ। সেই উদ্দেশ্য আগত ৰাখি অখিল গগৈৰ ৰাইজৰ দলেও এইবাৰ ২৬ৰ সপোন দেখিছে ২৬ত ৰাইজৰ দলৰ চৰকাৰ কৰাৰ। আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি অখিল গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক দিছে ডাঙৰ ডাঙৰ অফাৰ। হ'ব লগা অখিলৰ ৰাইজৰ দলৰ চৰকাৰৰ লক্ষ্য হেনো আনৰ ঘৰত বন কৰা মহিলা, কম বয়সতে স্কুল এৰা ছোৱালী। বন কৰা মহিলাসকলক এইবাৰ সকলো কামতে পাকৈত কৰি তুলিবলৈ সাজু হৈ পৰিছে অখিল গগৈৰ নতুনকৈ আহিবলগীয়া চৰকাৰ। স্কুল এৰা ছোৱালীসকলক হিন্দী, ইংৰাজীৰ ট্ৰেইনিং দি NGOত নাৰ্ছ কৰাৰ সুযোগ্য কৰি তুলিব অখিল গগৈয়ে। জাপানীজ ভাষা শিকাই জাপানত নাৰ্ছ কৰিবলৈ পঠিয়াই দিব অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ আহিলে বৰ্তমান হিমন্ত চৰকাৰৰ অৰুণোদয় আঁচনিৰ বাহিৰে সকলো চৰকাৰী আঁচনি বন্ধ কৰি দিয়াৰ কথা কৈ জুবিন গাৰ্গকো অখিলৰ চৰকাৰে ন্যায় দিব বুলি ক'লে অখিল গগৈয়ে। এই যে আনৰ ঘৰত কাম কৰা মহিলাগৰাকীকো আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ ঘৰ মুচিব লাগে, কেনেকৈ অসমীয়া মানুহ খাদ্য কেনেকৈ ৰান্ধে, সাউথ ইণ্ডিয়ানে কেনেকৈ ৰান্ধে, সেইবিলাকৰ ছমাহৰ আমি এটা ট্ৰেইনিং দি দিব খোজোঁ। তাৰপিছত তেওঁৰ নামটো আমি চৰকাৰৰ ওচৰত ৰেজিষ্টাৰ কৰিব খোজোঁ। তাৰপাছত চৰকাৰৰ পৰা তেওঁক এখন আমি খুব ধুনীয়া এটা ড্ৰেছ দিব খোজোঁ। আৰু সেই ড্ৰেছটো লৈ গৈ তেওঁ যদি দক্ষ শ্ৰমিক ৰূপে যেতিয়া মানুহ এঘৰত যেতিয়া কাম কৰিবলৈ যাব, তেতিয়াহ'লে আজি মাহেকত যদি ৪,০০০ টকাৰ দৰমহা পায়, তেতিয়া তেওঁ ১৫,০০০ টকাৰ দৰমহা পাব। কিন্তু লাভ নাই। অখিল গগৈৰ চৰকাৰ হয় বাংলাদেশত আহিব, নহয় পাকিস্তানত আহিব। অখিল গগৈৰ চৰকাৰ এতিয়া নালাগে আৰু ৫০০ বছৰৰ পিছতো অসমত নাহে। এই প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁলোকৰ চৰকাৰ হয় পাকিস্তানত আহিব, নহ'লে বাংলাদেশত আহিব। অখিল গগৈ চৰকাৰ অসমত আৰু ৫০০ বছৰ পিছতো নাহে। মোৰ পালিত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।